হয়, মই 20 তাৰিখে মৰিগাঁও জিলাত জইন কৰাৰ পিছতে মই ৰাইজৰ লগত যিখিনি ইণ্টাৰেকশ্যন কৰিছিলোঁ, তেতিয়া মই দেখিলোঁ যে ৰাইজৰ এটা গ্ৰিভেঞ্চ আছে যে আমাৰ চিভিল হস্পিটেলৰ যোনটো ICU সেইটো ৱাৰ্ড সেইটোতো মানে এক্টিভ হ'ব লাগে। তো সেইটো কাৰণে মই জইণ্ট ডাইৰেক্টৰৰ লগত এখন দুখন মিটিং কৰিলোঁ আৰু ইয়াতে মই নিজে ফিজিকেলি আজি চাব আহিছোঁ ব্যৱস্থাখিনি কেনেকুৱা। আমাৰ পৰ্যায়ক্ৰমে ব্যৱস্থা আগৰ পৰা ঠিক কৰা হৈছে আৰু ইতিমধ্যে আমি সকলোৱে আজি ডিচিশ্যন এটা লৈছোঁ যে 1 জুলাইৰ পৰা আমি এইটো মানে আৰম্ভ কৰিম। ইয়াতে আমি ট্ৰাই কৰিম যে আমাৰ PG অলপ কেইজনমান যদি আমি ইয়াতে আনি ল'ব পাৰোঁ, তেতিয়াহ'লে মানে আমাৰ ৰোগীখিনিয়ে মানে বেছি ভাল কেয়াৰ পাব। কিন্তু তথাপিও বেছিক যোনটো আমাৰ এতিয়া ইমাৰ্জেঞ্চি যোনটো হয়, ক্ৰিটিকেল যিবিলাক কেছ হয়, সেইখিনি ইয়াতে মানে তেওঁলোকক আমি ব্যৱস্থা কৰিব পাৰিম আৰু আমাৰ টেলিমেডিচিনৰ যোগেৰেও আমাৰ ডক্টৰসকলে মানে তেওঁলোকৰ অলপ চিকিৎসাটো কৰিব। খুব হাইলি ছুপাৰ স্পেচিয়েলাইজ এইটো নহ'বগৈ, কিন্তু পৰ্যায়ক্ৰমে সেইটোৰ ওপৰতো চৰকাৰে নিশ্চয় ব্যৱস্থা কৰি পেলাই ইয়াৰে ব্যৱস্থাখিনি ল'ব আৰু বাকী চিভিল হস্পিটেলৰ কেনেকৈ ইম্প্ৰুভমেণ্ট আমি কৰিব পাৰোঁ, মানে কেনেকুৱা ধৰণৰ এম্বুলেঞ্চ বা যিখিনি মানে অভাৱ অভিযোগ আছে সেই ৰোগীৰ, সেইখিনি আমি দূৰ কৰাৰ কাৰণে আজি ইয়াতে আমি এখন মিটিং কৰি ল'ম আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমি চৰকাৰৰ লগত টেক আপ কৰিম। 1 জুলাইৰ পৰা ICU মৰিগাঁও বিভাগৰ কাৰণে আমি ভাল হ'ব। ভাবিছোঁ যে এতিয়া কোনো মানে হেচেল নাই, গোটেইখিনি আমাৰ ৰিজল্ভ হৈছে। অলপমান এয়াৰ কণ্ডিশ্যনাৰৰ অলপ প্ৰব্লেম হৈ আছে, তো আমি তাৰে বেলেগ এটা ব্যৱস্থা কৰি মানে সেইটো ঠিক কৰি ল'লে আমাৰ বাকী মানে মই ভাবোঁ 1 জুলাইৰ পৰা এইটো আৰম্ভ কৰাৰ পৰ্যায়লৈ আমি আহিছোঁ। বাইদেউ, দেখিবলৈ পোৱা গৈছে যে কিছু ইয়াতে যি বেছি ব্যৱস্থা আছে তাৰ কিছু বস্তু ইতিমধ্যে আছে চুৰ বা বুলি ইহঁতে বুজক দিছে নাই, সেনেকুৱা মই গম পোৱা নাই এতিয়া। আৰু যি পুৰণা যি গাইনৰ যি বিভাগ আছিলে, সেই বিভাগৰ যি ভিতৰত প্ৰায়বিলাক ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰিকেল সামগ্ৰী প্ৰায়বিলাক চুৰ হৈছে, এই ক্ষেত্ৰত আপুনি কি গম পাইছে? চুৰৰ কথাটো মই গম পোৱা নাই, কিন্তু তেওঁলোকে কৈছে যে FIR কিবা দিছে, কিন্তু মই যোনটো জানো যে যিকোনো বস্তু যদি বন্ধ হৈ থাকে, সেইটো আমি যিমান চেষ্টা কৰিলেও চুৰ তাৰি এইখিনি আমি মানে ৰখাব নোৱাৰোঁ। মই ভাবোঁ যে চব বস্তু সক্ৰিয় হৈ থাকিব লাগে, চব বস্তু চলিত হৈ যেতিয়া থাকে, তেতিয়া এই বস্তুটো মানে তেতিয়া আমাৰ মানে এইটো ফাইট কৰিব পৰা যায়। কিন্তু যিকোনো আপুনি এখন যদি গাড়ীও এখন যদি দুদিন আপুনি ক'ৰবাত জেগাত ৰাখি থয়, তেতিয়া দেখিব যে আস্তে আস্তে চব বস্তুখিনি নাইকিয়া হৈ যায়। এইটো মানে এইটো এটা মানে টেণ্ডেঞ্চি হয়। তো এইটো কাৰণে আমাৰ হৈছে যে আমি উই হেভ টু কিপ ইট এভৰি মানে এক্টিভ কৰি ৰাখিব লাগিব, এইটোৱে মই মানে বিশ্বাস কৰোঁ। বাইদেউ, বিশেষকৈ আপুনি সোমোৱাৰ সময়ত এগৰাকী পেচেণ্টৰ অভিভাৱকে অভিযোগ কৰিছে যে তেজৰ নমুনা পৰীক্ষা কেন্দ্ৰটোত যথেষ্ট বিসংগতি তেওঁলোকে হেৰি কৰে। মই এতিয়া অলপকৈ চাই আহিছোঁ আৰু এইখিনি অলপমান যিহেতু ইয়াতে প্ৰেছাৰ বহুত বেছি আছে, পাব্লিক প্ৰেছাৰ আছে আৰু যথেষ্টখিনি মানে আমাৰ ষ্টাফৰ অলপ ইনএডিকুৱেট মানে কম আছে, কিন্তু নিশ্চয় চৰকাৰে কিবা তাৰে ব্যৱস্থা লৈয়ে আছে আৰু ব্লাড বেংকৰ যদি কিবা প্ৰব্লেম আছে বা ব্লাড কালেকশ্যনৰ, সেইটো মই আজি চাই ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।